এয়া মোৰ গৰম পানী আহি গ'ল, মাইকী মানুহে দিছে। এতিয়া গৰম পানীখিনি খাই লওঁ। কি লাগে বেটি, কি লাগে? পানী খাবা নি? এইটো তুমি খাব নোৱাৰা দেই, মই খাম। খাবা? এইটো লো। ইয়ে কি হয়? নাই পানী এদাই পানী এদাই। কি এদাই পানী এদাই, শেষ হৈ গ'ল, পানী শেষ হৈ গ'ল। যোৱাচোন যোৱা, মাইক ক'বা যোৱা, পানী অকণ দিয়ক যোৱা। আমি পানী অকণ দিয়ক, যোৱা ক'বা যোৱা। এজনী মোৰ বেটীজনীৰ নাম নাছিল। অঁ বেটি এইফালে চোৱা, বেটি ইয়ে। চাহ খাবলৈ ৰেডি হৈছে, ইয়াত ডিম বইল হৈ গ'ল আৰু লগত কি কি আছে চাব লাগিব। আমাৰ চাহ ৰেডি হৈ গ'ল, মোৰ চাহ, মোৰ চাহ। কেনেকৈ কৈ আছিলে কোৱাচোন? এইফালে চোৱা, এইটো চোৱা, এইটো কি হয়? কোনে খাব আন্দা? কোনে খাব আন্দা? এই ঠগিছে তুমি এইবোৰ খাবলৈ নাই হোৱা দেই। অঁ তোমাৰ কাৰণে এতিয়া মাম বনাব দেই। কেনেকৈ কৈছে আকৌ দেখিছা? কি লাগে? নাই নিদো নাই অঁ নাই নিদো কাজিয়া কৰিলে নহ'ব নহয় তুমি। নাই নিদো। ডিম এটা খালোঁ, এয়া বোলে মাইকী মানুহে মোক বনাই দিছে। এই বস্তুটো খাই মই বহুত ভাল পাওঁ। চাওকচোন, এইডোখৰতে সাপ এডাল মৰি আছে, গমেই পোৱা নাছিলোঁ। এইফালে চোৱা, এইটো মোৰ কচুগুটি বেটি উৎপাত কৰি আছে। আমি এতিয়া ফুফু যাবলৈ ওলাইছোঁ। তাক ৰাতিপুৱা এবাৰ ফুৰাই আনিলেহে ভাল পায়। আমি সেইকাৰণে ফুফু কৰিবলৈ গৈছোঁ। যোৱাকালি ঢালাইটো হৈ গ'ল, ইয়াত মছলা অলপ থাকি গৈছিলে, বালি মিক্স কৰি পিনি থৈ দিছে। ইফালে পাথৰ অলপ থাকি গ'ল। আৰু কালি বহুত ডাঙৰ বৰষুণ দিছিলে, যেনে তেনেকৈ কামটো হ'ল। ইয়াত টিঙেৰে ঢাকি থোৱা আছে। এইটো লেণ্ডিং হৈছে, লেণ্ডিংটো কমপ্লিট হৈ গ'ল, ভীমটো হ'ল। এইফালে চিৰিটো কমপ্লিট হৈ গ'ল। চিৰিটো, ভীম আৰু লেণ্ডিঙৰ টোটেল 22 বেগ চিমেণ্ট লাগিছে। কালি মিস্ত্ৰীয়ে মছলা বনাই ভাগৰি গৈছে। বৰষুণ বহুত বেছি জোৰত দি দিছিলে, তথাপিতো তেওঁলোকে কামটো ৰখি দিয়া নাই, কামটো কৰিয়ে আছিলে। হৈ যোৱাৰ বাবে ভাল লাগিছে। আজি হয়তো মিস্ত্ৰী আহিবও পাৰে, নাহিব। যদি বাই বাই তেতিয়া বাই আমাৰ ছোৱালীজনী শিকিছে আৰু দেই। তাইক এবাৰ ৰাতিপুৱা ফুৰাবই লাগে চাইকেলত, আৰু নহ'লে এনেকৈ পঠোৱা। মোক চব ফোন নাই দিলা দেখোন, কি হ'ল? খং উঠিছে নি? মোক চুমু এটা খাই দিয়াচোন। খাবা নি? চুমু এটা খাই দিবা নি ন? কি চাইছা? আমি ক'ত আহিলোঁ? ক'ত? বাবা তেতিয়া গাড়ী গৈছে। আজি মাংস অকণকে বনাওঁ বুলি কৈছে ৰাতিপুৱাই। ইয়াত পিঁয়াজ, নহৰু, আদা মোৰ ৱাইফে গুচাই আছে। এই যোৱাকালি আমাৰ পৰিয়ালৰ কেইঘৰমান মিলি পিনি ছাগলী এটা কাটিছিলে। এই ছাগলী মাংস অকণমান মই লৈছোঁ, কাটিম এতিয়া। বৰা চাউল আৰু ছাগলী মাংস বিজেপি ময়ো অকণ সহযোগ কৰি দিছোঁ। আৰু বহুতে ভাবিব পাৰে গৰু মাংসই কাটি আছে নেকি, যিহেতুকে গৰু মাংস আজি বহুত দিনৰ পৰা বন্ধই হৈছে। আজিকালি প্ৰায় নকটাই হৈছে। এতিয়া আৰু আমি লাহে ছাগলীলৈ আৰু কনভাৰ্ট হৈ দিছোঁ। গৰু নহ'ল বুলি আৰু মাংস নাখাম নে ছাগলীকে খাম আৰু। এইফালে আবাও কামৰ পৰা আহি আছে। তেওঁ ৰাতিপুৱা এনেকৈ বৰা চাউল হৈ গ'লে মানে বহুত ভাল পায়। এয়া বৰা চাউল তিয়াই থৈছে, পিঁয়াজ কাটি মেলি ৰেডি, চাউল ধুই আছে, এইফালে মাংস ধুই আছে। গেছত বহাই দিলোঁ কুকাৰ, গেছ গৰম হ'বলৈ দিছে। এইফালে গাখীৰ গৰম কৰি থৈছে, গাখীৰ গৰম কৰোঁতে সৰ পৰি গৈছে ওপৰত। ঢাকোন মাৰি দিয়া। তেল দি থৈছে ইয়াত।
অকণমান আহি দিছোঁ পিঁয়াজটো ধৰিবলৈ দিয়া হৈছে অকণমান কালাৰটো ব্ৰাউন হ'বলৈ দিয়া হৈছে এতিয়া ছাগলী মাংসটো দি দিছে হালধি হৈ গ'ল ধনিয়া হৈ গ'ল জিৰা এইটো হৈ গ'ল কাশ্মীৰী মিৰ্চ কেঁচা নহৰু আদা আৰু পিঁয়াজ অলপ দিছে এইটো আপোনাৰ এতিয়া অন্নপূৰ্ণা ঘি অলপ দি দিছে এতিয়া অকণ ভাপতে সিজিবলৈ দিছে এতিয়া এয়া হৈ থাকক মোৰো সময় নাই মই দোকান খোলোঁগৈ মই একেবাৰে হৈ যোৱাৰ পিছত খাবলৈ আহিম আৰু সব বস্তু নিয়াওঁ যোৱাকালি বহুত ডাঙৰ বৰষুণ দি দিলোঁ বৰষুণবিলাক আকৌ সময়তো বহুত টাইম লাগিলে बहुत कम हो जाएगा হেৰিত সোমাই গ'ল নেকি গোলা অলপ মাৰি দিব লাগিব গাঁত গাঁত হৈ আছে ঠিকাদাৰো আহি গ'ল দুখন টিং সোমাই গৈছে ন টিংকেইখন অলপ ধুই পেলাব লাগিব নতুন টিং একদম হেৰি হৈ গৈছে বহুত থাকি গ'ল কালি মছলা বনাই বনাই সিহঁতি ভাগৰি গৈছে এই 2 বেগ এই 1 বেগ এই 2 বেগ এই 1 বেগ হা নে প্ৰথম কিবা ঠিকে থাকিলে লাষ্টত মানে অকণ অকণ নাই এতিয়া বোলো ইয়াতে কৰিব নে বেলেগ ক'ৰবাত যাব কাম অঁ ন মই কৈছোঁ বোলো পাৰ এটা বান্ধি দিয়ক পানী অলপ এইফালৰ ভীমটো হয় নাই
তাৰপৰা নতুন কথা দুটা লৈ আহিবা চিলি কাৰণে 4 খুলি দিবা 12 ইঞ্চি লৈ যাব খালি 4 ফুট ডাঙৰ ন একফুট দি মাৰি গ'লে 5 ফুট হৈ গ'ল তাতে পাটো বনি পাটো আধাত লগাই দিব লাগে মানে এটা তুমি কাট লৈ পেলাই যা এই নতুন আৰু ঠিক আছে তুমি একটু তৈরি করো একদম পাঁচটা লাগিব হা এই দুধ দে খালি ভাল যে বৰষুণটো নাহিলে আৰু ভাত ছাগলী মাংসৰ তৰকাৰী গ্ৰেভি এতিয়া মই ভাতটো খাই দিওঁ এনেকৈ বহা মস্তি মাৰি বহা অঁ ইয়াতে আউজি দিয়া এই শুই দিলে দিয়া মোক চুমত এঘাৰটা বজাত নাস্তা আহি গ'ল দোকানত ভাগৰি গৈছোঁ বুলি ভাবি পিনি ৱাইফে দি থৈ গৈছে এইটো পাৰ বান্ধি দিছে আৰু ইয়াত ঘোলা মাৰি দিলে তাৰপৰা ইয়াত পানী জমা হ'বলৈ দিব লাগিব আজিতো থাকক পিছবেলা পানী ভৰাই দিম ইয়াত ধুনীয়া হৈ গ'ল এতিয়া ইয়াত ঘাট দেখিছে এইখিনি সেই টিং ওপৰত ঢাকি থৈছিলোঁ যে সেই টিঙে ঢাকি থোৱাৰ কাৰণে তেনেকুৱা দেখাইছে কালি ঢালাই দি থকা সময়তে বৰষুণ আহি গৈছিলে যে সেইকাৰণে টিং দি দিবলগীয়া হৈছিল এতিয়া ধুনীয়া হৈ গ'ল এতিয়া এইখিনি কাম ষ্টাৰ্ট দিবলৈ লৈছে আৰু ইভিনিং টাইম এয়া হৈ গ'ল ঘুগুনি আৰু এয়া হৈ গ'ল ব্ৰেড